সুন্দৰ হৈছে আৰু ঘাঁহটো ওলাই আছে, তথাপিতো মানে ধানখিনি গুচাটো ভাল হৈছে আৰু এইডোখৰত গোটেইডোখৰতে সিঁচি থোৱা হৈছে। চব নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মগৈ ব্লগ। মই এতিয়া উপস্থিত আছোঁ দেওধাই পথাৰত, উৎপল বৰগোহাঁই খেতিত। আৰু এই পথাৰখিনি মোৰ পিছফালে যিখিনি পথাৰ আছে, এই পথাৰখিনি আমি ড্ৰাম ছেটৰ সহায়ত সিঁচিছিলোঁ আৰু কেনেধৰণে সিঁচিছিলোঁ মই এটা ভিডিঅ' দেখুৱাইছিলোঁ। সেই ভিডিঅ'টোত মোৰ 6,38,000 মানুহে বৰ্তমান চাইছে আৰু কিছু লোকে কমেণ্ট কৰিছে পিছৰ এটা ভিডিঅ'ত আপুনি সিঁচা ধানখিনিৰ আপডেট দিব, আৰু সেইকাৰণে মই আজি সিঁচা ধানখিনি আপোনালোকক দেখুৱাম। আৰু ময়ো চাবলৈ আহিছোঁ, মই সিঁচা দিনাৰ পৰা অহা নাই। আহক এতিয়া মই গৈ পিনে আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। বন্ধুসকল, এয়া হৈছে আমি ড্ৰাম ছেটৰ সহায়ত ধান সিঁচাৰ গজালি। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ আহিছোঁ। আৰু বহুতে কমেণ্ট কৰি সুধিছে এই পদ্ধতিৰে খেতি কৰিলে কি লাভ হ'ব। আপুনি যদি এই পদ্ধতিত খেতি কৰে তেতিয়া আপোনাৰ কঠীয়া পৰা যিমানখিনি খৰচ সকলোখিনি আপোনাৰ ৰাহি হৈ যাব। আৰু আজিকালি কঠীয়া তোলাৰো বহুত দাম হ'ল, এটা কঠীয়াত 80 টকা। যিহেতু কঠীয়া তোলাটোৰ দাম হ'লেও মানুহ পাবলৈ দিগদাৰ, সেইকাৰণে আপোনালোকে এনেধৰণে সিঁচিলে এনেধৰণে আপোনালোকৰ ৰোৱাবিলাক হ'ব। আৰু সেইকাৰণে আজিকালি সহজ পদ্ধতিতে খেতিটো কৰিবলৈ বিচাৰিছোঁ আমি, আৰু আপোনালোকেও কৰিব পাৰিব। আৰু যিহেতু আৰু প্ৰতি বিঘাত ৰুওঁতে আপোনাৰ এবিঘাত 3জনীকৈ ৰোৱনীৰ প্ৰয়োজন হয়। প্ৰতিজনীকে 250 টকাকৈ দিবলৈ হ'লে আপোনাৰ 750 টকা লাগিব। সেই 750 টকাও আপোনাৰ ৰাহি হৈ যাব এনেধৰণে আপোনালোকে খেতি কৰিলে। এয়া চব সুন্দৰ আপোনাৰ মোৰ পিছফালে দেখি আছে আপোনালোকে, এয়া সুন্দৰকৈ হৈ আছে। আহক পানী হ'লে মানে কি কৰিব লাগে সেয়া কৈ আছোঁ আপোনালোকক। যিবিলাকত মাজত মানে পানী থাকে সেই পানী থকাডোখৰ নোলায়, আৰু নোলোৱাৰ দেখি মানে অলপ পিছত আকৌ যিবিলাক ইয়াত ধান আছে নহয়, এই ৰোৱা গছৰ পৰা মানে ফালি আকৌ মানে খাজি দিয়া হয়। সেইচব নহ'লে সেইডোখৰ মানে বহুত এডোখৰ হেৰেঙা যেন লাগে, খাজি দিলে মানে ভাল হয়। আৰু আপুনি লেহেতি গোটেই ফুলি হেৰি হৈ গ'ল। আৰু পৰৱৰ্তী এটা ভিডিঅ'ত দেখুৱাম আৰু কেনেধৰণৰ হয় ধানখিনি আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু এনেধৰণে মাজে মাজে নাইকিয়া হ'লে মানে খাজি দিবলগীয়া হয়।